অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কৃষ্টিৰ কঠীয়া আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত তিয়কৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এক প্ৰশেকচোৰাৰ কৰ্মশালা গীতৰ কৰ্মশালা হৈছিলে। কৰ্মশালাখনিত বিষ্ণু ৰাভাদেৱৰ গীত, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত আৰু ভূপেন হাজৰিকাদেৱৰ গীতৰ প্ৰশিক্ষণ দিয়া হৈছিলে। ইয়াত প্ৰশিক্ষকভাৱে আছিলে শ্ৰীযুত জয়ন্ত নাথদেৱ আৰু শ্ৰীযুত পংকজজ্যোতি বৰুৱাদেৱ, আমাৰ জয়া ইৰাণী বাইদেউ, আৰু তেখেতসকলে এই 15টা দিনত প্ৰশিক্ষাৰ্থীসকলক তেখেতসকলৰ আমাৰ মহিৰূপসকলৰ আদৰ্শ আৰু তেওঁলোকৰ গীতসমূহ শিকাবলৈ যত্ন কৰিলে। আমাৰ ইয়াত প্ৰায় 30গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জনাব খুজিছোঁ এনেধৰণৰ পদক্ষেপৰ কাৰণে, কিয়নো ইয়াত বহুত নতুন গীতকাৰো আহিছে। আগতে কোনোদিন গীত নিশিকা বা গীত নোগোৱা ল'ৰা ছোৱালীও আহিছে, যি আমাৰ লগত সহযোগিতা আগবঢ়াই আজি মঞ্চত গীত গাবৰ বাবে সক্ষম হৈছে। এনেধৰণৰ চৰকাৰৰ এনেধৰণৰ পদক্ষেপৰ পৰা বহুতো ল'ৰা ছোৱালী উপকৃত হৈছে আৰু আমি আমাৰ মহিলসকলৰ আদৰ্শ আৰু গীতসমূহ তেওঁলোকৰ লৈ আমি সংস্কাৰজড়িত কৰিবৰ বাবে আমি সক্ষম হৈছোঁ, যাতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাৰ সংস্কৃতিসমূহ গৈ যাব পাৰে। তাৰ বাবে চৰকাৰৰ এই পদক্ষেপ